হেল্ল' মানচিছ লাইফৰ আৰু বেলেগ ধৰণৰ ভিডিঅ' এটালৈ আজি আকৌ উপস্থিত হৈছোঁ আৰু এইটো অকণ বেলেগ ধৰণৰ ভিডিঅ' চাবচোন চাই যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব দেখাবলৈ লৈছোঁ আজি ঘৰত যে কিবাকিবি বস্তু না ডাঙৰ কাৰ্টুনবোৰ থাকে সেই কাৰ্টুনবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ ৱাৰ্ড্ৰপ ছিষ্টেমত কেনেদৰে বহুতে হয়তো জানে হ'লেও মই আজি তেনেকুৱা এটা ব্যৱস্থাই কৰিলোঁ এইটো হৈছে আমাৰ হেৰি আনিছিলে গিজাৰ তাৰ মানে কাৰ্টুন এইটো পেলাই দিবলৈ বাহিৰত উলিয়াই থোৱা হৈছিলে মই ভাবিলোঁ এইটো মই এটা সৎ ব্যৱহাৰ কৰোঁ এই গিজাৰ বক্সটো ডাঙৰ যথেষ্ট ডাঙৰ এইটো দেখিছেনে এইটো মই ভাবিলোঁ কিবা এটা কামত খটাওঁ কাৰণ সৰু ছোৱালীজনীৰ মানে কাপোৰবোৰ থ'বলৈ য'ত ত'ত চেদেলি ভেদেলি হৈ থাকে তাই ডাইপাৰ হওক সৰু সৰু কাপোৰবোৰ হওক সেইবোৰ থ'বলৈ বৰ দিগদাৰ হয় ৱাৰ্ড্ৰপ এটা কিনিবলৈ মানে ভাবিয়ে আছিলোঁ তাইৰ কাৰণে তাই সৰু আলমিৰা এটা মানে তাৰপাছতে এইটো যেতিয়া পালোঁ মনলৈ এটা আইডিয়া আহিলে মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ যিহেতু চাই থাকোঁ কেতিয়াবা মানে পেলাবলগীয়া বস্তুবোৰ ব্যৱহাৰ কৰি মানে এনেকৈ কিবাকিবি বনাই থকা আৰু মই আজি ভাবিলোঁ মোৰো অকণ মগজটো খটাই চাওঁচোন এইটো দেখিছেনে এইটো দৰ্জাখন মানে বনাবলৈ এইটো কাটি ল'লোঁ তলটো ওপৰটো ঠিকে আছিলে আৰু মোৰ মানে ভিডিঅ' কৰোঁতে মোৰ বৰ দিগদাৰ হয় ধৰিবলৈ আৰু মোৰ ষ্টেণ্ড যিহেতু নাই গতিকে অকণমান দিগদাৰ হয় আৰু সেইকাৰণে এই কাৰ্টুনটো এনেকৈ কাটি ল'লোঁ এটা ছাইডে দৰ্জা হিচাপত কৰিবলৈ মানে এইফালৰ পৰা চালে ধৰিব পাৰিছেনে বাৰু এইখন দৰ্জা নিচিনাকৈ কাটি ল'লোঁ কাটিও ঠিক নহয় তলটো কাটি ল'লোঁ আৰু ছাইডত যিখিনি আলপিন লগোৱা আছিলে আলপিনখিনি এৰুৱাই লৈ পেলাই আনি এইটো আলপিনকেইটা দেখিছেনে তেনেকুৱা আলপিন আছিলে এইফালে আলপিনকেইটা এৰুৱাই তলটো কাটি ল'লোঁ এইখন দৰ্জা নিচিনা বনি গ'ল চাওক দেখিছেনে এইখন বনি গ'ল দৰ্জা ছিষ্টেম আৰু ইয়াতে মই এতিয়া পেপাৰ আছে অলপ এইয়া সেইখন দেখাবলৈ নহ'ল আৰু পেপাৰটো লগাই ল'লোঁ পেপাৰটো লগাই এইটো ৱাৰ্ড্ৰপ ছিষ্টেম বনাই ল'লোঁ এইয়া চাওক ৰেডি হৈ গ'ল সম্পূৰ্ণ দেখাই থকা নাই এইটো ভিডিঅ' যিহেতু বনোৱা মোৰ বহুত দিন হ'ল মানে এইটো এতিয়া ব্যৱহাৰ কৰি পুৰণাই হ'লগৈ কিন্তু এইটো যেতিয়া বনাইছিলোঁ তেতিয়া মানে মই ভিডিঅ' কৰা ইমান আইডিয়া নাছিলে তথাপিতো ৰাখি থৈছিলোঁ আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে পেলাই দিওঁহে হৈছে ওলাইছে মুখৰ পৰা পঠাই দিওঁ সেইকাৰণে এয়া চাওক এইটো আজি অকণমান দেখাই দিলোঁ বনাই ৰেডি হৈ গ'ল তাৰপাছতে আৰু এটা কাৰ্টন আছিলে ফ্লিপকাৰ্টৰ পৰা মই জোতা আনিছিলোঁ যিমান সম্ভৱ এইটো এটা মই ব্যৱহাৰ কৰিবলৈ ল'লোঁ এইটো ব্যৱহাৰ কৰিম তাই ভাগৰ সৰু সৰু পেণ্টি মোজা হাজবেণ্ডৰ মোজা এইবোৰ বস্তু থ'বৰ কাৰণে এইটো একে ছিষ্টেমতে কাটি ল'লোঁ কাটি লৈ এই পেপাৰখিনি যিহেতু আছিলে সেই পেপাৰখিনিৰো ব্যৱহাৰ হ'ব সদব্যৱহাৰ কিন্তু পেপাৰখিনি একচুৱেলি মোৰ নহয় এইখিনি আছিলে ভাগৰ বাক মই খুজি পঠাইছোঁ মানে মই অনাৰ কথা কৈছিলোঁ কিন্তু বায়ে ক'লে যে মোৰ ওচৰত এনেকুৱা পেপাৰ বহুত আছে তুমি ব্যৱহাৰ কৰিব পাৰিবা সেইকাৰণে এয়া বায়ে আনি দিলে মানে হাজবেণ্ডৰ বা দেই আৰু এইখিনি মই ব্যৱহাৰ কৰি পেলালোঁ এইটো ধুনীয়াকৈ পেপাৰখিনি দি এয়া চেলো টেপ লগাই দিলোঁ দেখিবলৈ ধুনীয়াই হৈ পৰিলে আৰু আমি এনেই অযথাকৈ আকৌ এটা বস্তু কিবা কিনাতকৈ এইটোৱে মোক বহুত দিন যাব এই কাৰ্টুনবোৰ পানীত যদি নিদিতে ব্যৱহাৰটো ভাল হ'লে বহুত দিনেই যায় এতিয়া মোৰ ব্যৱহাৰ কৰা অৱশ্যে এবছৰমানেই হৈ গ'ল চাগে এবছৰতকৈ বেছিহে হ'ল কিন্তু বস্তুকেইটা এতিয়াও ধুনীয়াই হৈ আছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'কেইটা পাই ভাবিলোঁ আপোনালোকক আগতো দি দিওঁ কেতিয়াবা এনেকুৱা বস্তুবোৰ যিহেতু আমি আজিকালি অনলাইনত বহুত বস্তু আনিয়ে থাকোঁ আৰু এনেকুৱা বস্তুখিনি আমি এইদৰে ব্যৱহাৰ কৰিব পাৰিম চাওক একো দিগদাৰ নাই খালি ইয়াৰ ওপৰত এনেকৈ পেপাৰ চেপাৰ লগাই দিলে বেছি ধুনীয়া হয় আৰু দেখিবলৈ গতিকে এনেকৈ লগাই ব্যৱহাৰ কৰিব পাৰিব চাওক একো দিগদাৰ নাই পেপাৰটো লৈ পেষ্ট কৰি দিব তাতে চেলো টেপ দি আৰু এইটো আপোনালোকে বহুত দিন ব্যৱহাৰ কৰিব পাৰিব মই এনেদৰে ব্যৱহাৰ কৰিছিলোঁৱে গতিকে ভাবিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াই দিওঁ আপোনালোকৰ যদি ওচৰত এনেকুৱা বস্তুবোৰ আছে পেলাই নিদি এইবোৰ ব্যৱহাৰ কৰিব পাৰিব এইবোৰত ৰুমাল থ'ব পাৰিব সৰু সৰু পেণ্টি থ'ব পাৰিব মোজা থ'ব পাৰিব এনেকুৱা বস্তুবোৰ ইয়াত যদি ভৰাই থয় তেতিয়াহ'লে বিচাৰি পাবলৈও সহজ হয় সৰু ল'ৰা ছোৱালীৰ বস্তু যিহেতু এয়া মই এইটো বনাই মোৰ প্ৰায় ৰেডি হৈয়ে গৈছে আৰু আৰু তলটো যাতে ডাঠ হৈ থাকে তাৰ কাৰণে এখন ডাঠ পেপাৰ ছাইডৰ কাটি মানে বক্সটো ওপৰখন যিহেতু কাটি পেলাবলগীয়া হ'ল সেইখনকে এইটোৰ জোখত কাটি তলত এনেকৈ লগাই দিছোঁ তেতিয়া তলটো ডাঠ হৈ আছে দেখিছেনে তলটো যেতিয়া ডাঠ হৈ থাকিব তেতিয়া সোনকালে তললৈ দবি নাযায় বস্তুটো সেইকাৰণে এইটো ব্যৱস্থা কৰা হ'ল আৰু এইটো প্ৰায় ৰেডি হৈ গ'ল
পেপাৰটো লগাই দিয়াৰ পাছত ইমান দিগদাৰ নাই আৰু কৰিবলগীয়াও বিশেষ একো নাথাকে ওপৰটো কাটি তলত পেপাৰটো লগাই দিলোঁ আৰু এয়া চাওক হাজবেণ্ডৰ মোজা আৰু সৰু সৰু পেণ্টি চেণ্টিখিনি থ'বলৈ কাৰণে বহুত সুবিধা হয় এয়া এইটো কাৰণে ৰেডি হৈ গ'ল আৰু এইটো হৈছে ডাঙৰ বক্সটোৰ অকণমান থাকি গৈছিলে দেখাবলৈ এইটো এনেকৈ ডাঠ সেইটোতো মানে ওপৰত ডাঠ কাগজ লগাই দিলোঁ ডাঠ এখন কাৰ্টুনৰ ডাঠ এখন মানে কাগজ ওপৰ চাইডে লগাই দিলোঁ তেতিয়াতো ধুনীয়া গটগটীয়া হৈ পৰিলে এইটো দুটা চাওক আজি বনোৱা মই মোৰ ছোৱালীৰ ৱাৰ্ড্ৰবকেইটা এইটো সৰু বস্তু থোৱা আৰু ইটো ভিতৰতো মই তাই ডাইপাৰ পেণ্ট লং পেণ্ট চং পেণ্ট মানে কিছুমান বস্তু যিবোৰে মানে ৰুমটোত বিশৃংখল কৰি ৰাখে সেইখিনি ইয়াতে ভৰাই থ'বলৈ সুবিধা হয় চাওক কেনেকুৱা লাগিছে বাৰু জনাবচোন যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰো এনেকুৱা বস্তু থাকিলে এনেকৈ ব্যৱহাৰ কৰিব পাৰিব দেখিবলৈ ভাল লাগিছেনে বাৰু এতিয়া আৰু ৰুমটো কিন্তু বহুত চিজিল হয় তাতে বস্তুখিনি ভৰাই থ'লে সৰু সুৰা বস্তুখিনি বিচাৰি পাবলৈও সহজ হয় আৰু ৰুমটো চিজিল হৈ থাকে গতিকে আৰু এনেকুৱা ভিডিঅ' যদি নেক্সট বনাওঁ ভালকৈ বনাওঁ আপোনালোকক দেখাম এইটো ভিডিঅ' ইমান ভালকৈ বনাব নোৱাৰিলোঁ কিয়নো মোৰ এইবোৰ ভিডিঅ' যেতিয়া কৰিছিলোঁ তেতিয়া মোৰ মানে ব্লগ বনোৱাৰ ইমান আইডিয়া নাছিলে গতিকে যেনে তেনে বনাই থৈছিলোঁ আৰু হ'লেও আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ ভাল লাগিলে লাইক কৰিব আৰু আজিলৈ আহোঁ তেতিয়াহ'লে নেক্সট ব্লগত লগ পাই আছোঁ বাই